নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা, য'ত 14,298টা টেকনিচিয়ান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব, গোটেই ডিটেইলছখিনি আমি আলোচনা কৰিম। ইনফৰ্মেটিভ যদি পায় ভিডিঅ'টি তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্টো কৰিব পাৰিব। ৰিচেণ্টলি ওলোৱা বহুকেইটা ভিডিঅ' মই আপলোড কৰি দিছোঁ মোৰ চেনেলত, এবাৰ ভিজিট কৰি চাব পাৰে। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় আৰু আপোনালোকে দেখিছে ৰিক্ৰুটমেণ্ট অফ টেকনিচিয়ান। আৰু এই এডভাৰটাইজমেণ্টখন আজি কেইমাহমান আগতে ওলাইছিলে, য'ত 9,144টা পষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছিলে আৰু তাৰ আবেদন প্ৰক্ৰিয়া শেষো হৈছিলে। কিন্তু এতিয়া আকৌ এই আবেদন প্ৰক্ৰিয়াটো নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু নাম্বাৰ অফ যিটো ভেকেঞ্চি আছিলে সেইটো 14,298 কৰিছে। আৰু ইয়াত অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যনত নতুনকৈ অহা 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 2 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈকে সময় থাকিব। 15 দিন সময় দিছে আৰু মডিফিকেশ্যনৰ কাৰণে আৰু 4 দিন সময় তেওঁলোকে বান্ধি দিছে। আৰু ইয়াত মেইনলি টেকনিচিয়ান, যিটো ইণ্ডিয়ান ৰেলৱে টেকনিচিয়ান পদৰ বাবে এই আবেদনবিলাক আছিলে। টেকনিচিয়ান গ্ৰেড 3 বুলি কোৱা হয় আৰু ডিপাৰ্টমেণ্ট ৱাইজ হ'ব বেলেগ বেলেগ, যেনে টেলিকমিউনিকেশ্যন থাকিব, ছিগনেল থাকিব, ডিজেল থাকিব, ইলেক্ট্ৰিকেল, ৱৰ্কশ্বপ, ব্ৰিজ, মেকানিকেল, মাল্টি স্কিল, চিল। আৰু গোটেইবিলাক পষ্টৰ বাবে যিটো কোৱালিফিকেশ্যন তেওঁলোকে, এইটো কমন কোৱালিফিকেশ্যন, মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে ITI কৰা হ'ব লাগিব। এই দুটা কোৱালিফিকেশ্যন থকাসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেই বাকী ডিটেইলছখিনিও দিয়া আছে আৰু জ'ন ৱাইজ ভেকেঞ্চিটো দিয়া আছে। আমি বাকী নাচাওঁ, যিটো আমাৰ RRB গুৱাহাটীৰ ভেকেঞ্চি হয় সেইটো মই আপোনালোকক দেখাই দিব চেষ্টা কৰিছোঁ। এইখন RRB গুৱাহাটীৰ, য'ত টেকনিচিয়ানৰ ছিগনেল, ব্লেকস্মিথ, কেৰেজ এণ্ড ৱাগন, ডিজেল, ইলেক্ট্ৰিকেল, SNT, ট্ৰেক মেচিন, ৱেল্ডাৰ আদি অপেন লাইন বুলি কোৱা হয়। তাত 624টা আছে আৰু ৱৰ্কশ্বপৰ বাবে টোটেল মিলি গ্ৰেণ্ড টোটেলত ৱৰ্কশ্বপৰ 140টা, টোটেল 764টা আমাৰ RRB গুৱাহাটীৰ বাবে আছে। RRB গুৱাহাটীত ৰঙিয়া ডিভিজন, লামডিং ডিভিজন আৰু তিনিচুকীয়া ডিভিজনৰ ভিতৰত পষ্টিং হৈ যাব। বাকী আবেদন কৰিবৰ বাবে RRB গুৱাহাটীৰ যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ সুবিধাটো পাই যাব। অহা 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, এতিয়া গৈ লাভ নহ'ব। আৰু কিবা যদি আপোনালোকে বুজি পাবলৈ বাকী আছে, কিবা সুধিবলগীয়া আছে, কমেণ্ট কৰিব পাৰিব। বাকী ডিটেইলছখিনি ইখনো চাই ল'ব পাৰিব। ইয়াত এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি ল'ম, সেইখনত ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টি যাতে আপোনালোকৰ মাজৰ বহুসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। যিসকলে আগতে এডভাৰটাইজমেণ্টটোত এপ্লাই গম পাইছিলে, কৰা নহ'ল কিবা কাৰণবশতঃ, এতিয়া তেওঁলোকে কৰি ল'ব পাৰিব। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।